নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ পেল শিৱসাগৰৰ 130% বেছি বৰষুণ হৈছে চৰাইদেউত সাধাৰণ 31 mm বৰষুণৰ ঠাইত 170 mm বৰষুণ হৈছে নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ 181% অধিক বৰষুণ হৈছে মুককচং ৱাখা মন জিলাত একে সময়তে যথেষ্ট বৰষুণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰে যেতিয়া নাগালেণ্ডৰ মুককচং মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয় সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায় তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয় নৰ্মেল ৰেইনফল কিমান হয় আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm তাৰমানে ইট ইজ 436% বেছি তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9 দে ৰেকৰ্ডেড ৰেইনফল অফ 93.2 তাৰমানে ইট ইজ এ higher by 134%. দুইখন জিলাই সেই দুই দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায় তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয় যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল নাগালেণ্ড মণিপুৰ মেঘালয়তো ৰেইনফল হয় তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে ইয়াৰ ফল আমি কেনেকৈ লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ তেওঁ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল আৰু আজিৰ পৰাহে বান সাহায্য পাব চৰাইদেউৰ বানাক্ৰান্তই মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভাত স্বীকাৰ কৰিলে জিলা আয়ুক্তই 5 দিনৰ পাছত বানাক্ৰান্তই পাব বান সাহায্যৰ চাউল দাইল এই পৰ্যন্ত জিলাখনৰ বানাক্ৰান্তই পাইছিল মাত্ৰ পানী আৰু বিস্কুট इनिशियल सर जो हमारा डे 3 था सर वहाँ से हमने पानी और बिस्किट डायरेक्टली स्टार्ट किया था सर हमारा कल सर डे 4 और 5 में हम लोगों ने रिलीफ सर आप पैकेट्स की फॉर्म में हो या सर उसकी फॉर्म में हो सर बस्ते की फॉर्म में हो सर रिलीफ आज सर मेरा डिस्ट्रिक्ट में एवरी फैमिली इज गोइंग टू गेट इट बाय इवनिंग सर जो नॉट रीचेबल प्लेसेस पे हमने 42 डिस्कस करा है जी आज मीनिंग कि আজিলৈকে ফ্যামিলিখিনি আজিলৈকে এতিয়ালৈকে আমি ৰিলিফ সকলোকে দিব পৰা নাই you feel that by today evening you will be able to reach the family Yes sir 42 जो सेंटर्स बनाए हैं सर आज इवनिंग तक वहां से डिस्ट्रीब्यूशन होगा वी विल बी एबल टू रीच द फैमिली देखो अब एक दिन हुआ ইফালে চৰাইদেউত 4টা ৰাজচক্ৰ সংকটত পৰিছে চৰাইদেউত 10 জন ব্যক্তিৰ মৃত্যু হৈছে শিৱসাগৰ জিলাৰ 5টা ৰাজচক্ৰ বানৰ কবলত পৰিছে বানৰ প্ৰকোপত শিৱসাগৰত 21 জন লোকৰ মৃত্যু হৈছে এই বছৰত 77টা ৰাজচক্ৰ বানত ডুবিছে যোৰহাটত বানৰ ফলত মৃত্যু ঘটিছে 8 জন লোকৰ সমগ্ৰ অসমত 8 জন লোক বানত সন্ধানহীন হৈছে চৰাইদেউ আৰু শিৱসাগৰ জিলাত চৰাইদেউত
3টা ৰেভিনিউ চাৰ্কেল আমাৰ এফেক্টেড হৈছে 152খন ভিলেজ আমাৰ এফেক্টেড হৈছে 1,33,159টা 59 গৰাকী পৰিয়াল আমাৰ এফেক্টেড হৈছে আৰু চৰাইদেউ জিলাত আমাৰ 10 গৰাকী ব্যক্তি মৃত্যু হৈছে এগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে তাৰমানে 10 + 1 10 ডেথ 1 মিছিং শিৱসাগৰ জিলাত আমাৰ 5টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে 333খন ভিলেজ আমাৰ এফেক্ট হৈছে 5,30,000 পপুলেশ্যন এফেক্টেড হৈছে আৰু এতিয়ালৈকে 21টা হিউমেন লাইফ লষ্ট হৈছে 21 আৰু 6 গৰাকী ব্যক্তিক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই তাৰমানে 6 মিছিং চৰাইদেউ আৰু শিৱসাগৰ মিলি এতিয়ালৈকে 7 মিছিং এণ্ড 16 ডেথ আৰু এই পপুলেশ্যনটোকে যদি আমি ৰাজ্যৰ ভিত্তিত ক'বলৈ যাওঁ বৰ্তমানলৈকে আমাৰ যিটো 23 জুলাইৰ পৰা আমি যিটো বৰ্তমানলৈকে আমাৰ যিমানখিনি পানী হ'ল গোটেই অসমত আমি যদি গোটেই অসমৰ আপোনালোকক হিচাপটো দিব খোজো তেতিয়াহ'লে এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ চাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউমেন লাইফ লষ্ট হৈছে এইটো ইনক্লুডিং গোলাঘাট যোৰহাট ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটেল 47 লাইফ লষ্ট হৈছে চৰাইদেউত 10 ধেমাজিত 3 শোণিতপুৰত এগৰাকী শিৱসাগৰত 21 যোৰহাটত 8 কাৰ্বি আলঙত 2 গোলাঘাট 2 নাম্বাৰ অফ মিছিং আমি 8 কৈছো কাৰণ আমাৰ ধেমাজিটো এগৰাকী ব্যক্তি সন্ধানহীন হৈ আছে তাৰমানে 8 গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে ইফালে দৈয়াং প্ৰকল্পই পানী এৰাৰ ফলত নৈৰ পানী বঢ়া নাই গোলাঘাট জিলাত সম্ভাৱ্য বান পৰিস্থিতিক লৈ হস্তম চৰকাৰ সৰুপথাৰৰ বিধায়ক জিলাখনৰ প্ৰশাসন হস্তম হৈ আছে অহা 2 দিনত পুনৰ শিৱসাগৰলৈ যাব মুখ্যমন্ত্ৰী এৰি দি আছে এটা অকণমান সন্তুষ্টিৰ বিষয় যে আমাৰ নাগালেণ্ডত যিটো নেপকোৰ পাৱাৰ প্ৰজেক্ট আছে দয়াঙত তাৰ পানীও যোৱাকালিৰ পৰাই এৰি দি আছে তাৰ কাৰণেও আমি ভাবিছিলোঁ যে সৰুপথাৰ বা গোলাঘাট জিলাই আকৌ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু এই মুহূৰ্তলৈকে তাত আমি কোনো খুব বেছি ৱাটাৰ বা বেছি পানী অহাৰ আমি বাতৰি পোৱা নাই কিন্তু তেওঁলোকে অহা 2 দিন পানী খুলিব সেইকাৰণে এইটো নহয় যে আজিলৈকে একো হোৱা নাই মানে অহাকালি নহ'ব আমি সাৱধানে থকাৰ প্ৰয়োজন আছে কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট বা সৰুপথাৰত সেই যিটো ৱাটাৰ ৰিলিজ কৰিছে তাৰ কোনো এডভাৰ্স এফেক্ট এই মুহূৰ্তলৈকে হোৱা নাই কিন্তু তাতে আমাৰ চৰকাৰ বা জিলা প্ৰশাসন হস্তম হৈ আছে আমাৰ বিধায়ক সৰুপথাৰৰ বিধায়ককো ইতিমধ্যে তালৈকে আমি উভতি যাব কৈছো বিধানসভাৰ পৰা তেওঁ ৰাইজৰ মাজত আছে যদি তাতো এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয় যাতে আমি লগে লগে ৰাইজক সহায় কৰিব পাৰো থুলমূলকৈ বানপানীৰ বিষয়ে এইখিনি অহা 2 দিনতে মই আকৌ শিৱসাগৰ বা চৰাইদেউলৈকে যাম যাতে ৰিলিফ বা ৰিহেবিলিটেশ্যন বিষয়বিলাক আমি আৰু জোৰ দিব পাৰো বা আৰু গতি দিব পাৰো ইফালে শিৱসাগৰৰ 20% এলেকাত সাহায্য দিব পৰা নাই নাজিৰাৰ 30% এলেকাত সাহায্য এতিয়াও দিব পৰা নাই বহু ঠাইত বাট পথ নথকাৰ বাবে ব্যাহত হৈছে সাহায্য এয়াৰ ড্ৰপিং কৰোৱা খাদ্যৰ টোপোলা ফাটি গৈছে এয়াৰ ড্ৰপিং ভালকৈ কৰিবলৈ বায়ুসেনাৰ সৈতে কথা পাতিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল বিস্কিটছ য'ত আমি যেনেকে পাৰো তেনেকে আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছো কিন্তু মই আগতেই আপোনালোকক কৈছো যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ
শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই। এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু বস্তুবিলাক ফাটি যায়। আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰফ'ৰ্চত কথা পাতিম যে কেনেকৈ পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। PWDৰ লগত আমি কথা পাতিছোঁ যে আজি PWDৰ অফিচাৰসকল যাব, যে ৰাস্তাবিলাক আমি কেনেকৈ ফকলেন বা আন কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰোঁ, আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হ'লে আমি সামৰিক বাহিনীৰো সহায় ল'ম। আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কামাণ্ডৰ GOC সকলৰ লগত মই কথা পাতিম। কেন্দ্ৰীয় কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কঠোৰ চৰকাৰ। প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়কৰ খচৰাত অনুমোদন। দোষীৰ 10 বছৰ পৰ্যন্ত জেলৰ প্ৰস্তাৱ। দোষীৰ 10 কোটি টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা। ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা হ'ব বিচাৰ প্ৰক্ৰিয়া। এই প্ৰস্তাৱত অনুমোদন জনাইছে কেবিনেটে। জলমগ্ন গুৱাহাটীত যমজ সন্তানসহ অলিম্পিয়ান জয়ন্ত তালুকদাৰক উদ্ধাৰ। পানীৰ মাজত আবদ্ধ অলিম্পিয়ান জয়ন্ত তালুকদাৰক ৰাবাৰ বোটেৰে উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে। জলমগ্ন ৰুক্মিণী গাঁৱৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰে আৰ্চাৰ জয়ন্ত তালুকদাৰৰ এমহীয়া যমজ সন্তানসহ পৰিয়ালটো। 3 বছৰ ধৰি ৰুক্মিণী গাঁৱৰ ফ্লেটত পৰিয়ালসহ বাস কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধনুৰ্বিদ তথা অলিম্পিয়ান জয়ন্ত তালুকদাৰে। বৃহস্পতিবাৰে নিশাৰে পৰা ৰুক্মিণী গাঁও জলমগ্ন হৈ পৰাত দুৰ্ভোগ ভুগিছে অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ লগতে অঞ্চলবাসীয়ে, কিয়নো ৰুক্মিণী গাঁৱত ৰাজপথত এককাল পৰ্যন্ত পানী। SDRF তথা অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে ৰাবাৰ বোটৰ সহায়ত ৰুক্মিণী গাঁৱত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। তোমাৰ নিজৰ ঘৰ নে? আমাৰ ফ্লেট আছে। কিমান দিন হ'ল তোমাৰ টুইন কেইটা? আমাৰ 3 বছৰ। টুইন কেইটা কিমান দিন? আমাৰ 1 month 1 week। ল'ৰা ছোৱালী? ল'ৰা এটা ছোৱালী আছে। হাউকুছিত অপৰিৱৰ্তিত বান পৰিস্থিতি। হাউকুছিৰ বানত এতিয়াও আবদ্ধ বহু লোক। হাউকুছিত বানৰ মাজৰ পৰা উদ্ধাৰ দম্পতীক। চিভিল ডিফেন্সে উদ্ধাৰ কৰি হায়াত হস্পিটেললৈ প্ৰেৰণ কৰিছে দম্পতীক। উদ্ধাৰ কৰাৰ দৃশ্য বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। এই দৃশ্য দেখুৱাইছোঁ। হাউকুছিত এতিয়াও আগৰ দৰেই হৈ আছে বান পৰিস্থিতি। হাউকুছিৰ বানত এতিয়াও আবদ্ধ বহু লোক। বানৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে দম্পতীক। চিভিল ডিফেন্সে উদ্ধাৰ কৰি হায়াত হস্পিটেললৈ প্ৰেৰণ কৰিছে দম্পতীক। মহানগৰীৰ কৃত্ৰিম বান আজিও অপৰিৱৰ্তিত হৈ আছে। মই উপস্থিত থকা এই স্থান হৈছে হাউকুছি, আৰু হাউকুছিৰ পৰা ডিমাচা ভৱন সংযোগ কৰা পথছোৱা এতিয়াও অবৰ্ণনীয় এটা পৰিৱেশ। আৰু দেখুৱাইছোঁ মোৰ কাষেৰে যিখন SDRFৰ যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাহন আহি আছে বুলি ক'ব লাগিব, বা বোট আহি আছে, যিখন ৰাবাৰ বোট আহিছে। এই ৰাবাৰ বোটখনত এজন ৰোগী আছে, আৰু ৰোগীক উদ্ধাৰ কৰি এনেদৰে হস্পিটেললৈ নিয়াৰ বাবে ব্যৱস্থা কৰিছে। আৰু বেক কেমেৰা কৰি মই দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে হাউকুছিৰ পৰা যিটো হকী ষ্টেডিয়াম সংযোগ কৰিব পৰা ৰাজপথছোৱা। আৰু এই ৰাজপথছোৱাত মই বেৰা কৰি দেখুৱাব বিচাৰিছোঁ যে SDRFৰ যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে, চিভিল ডিফেন্সৰ লোকে সহযোগ কৰিছে। এগৰাকী 60ৰ ঊৰ্ধৰ বৃদ্ধা দেখিছোঁ, আৰু সেই বৃদ্ধাগৰাকী হয়তো সম্ভৱতঃ দম্পতী এহাল হ'ব। আৰু সেই লোকজনক উদ্ধাৰ কৰি আনি তেখেতসকলে হস্পিটেললৈকে প্ৰেৰণ কৰিব, কাৰণ আজি হয়তো কোনো এখন হস্পিটেলত তেখেতসকলে যাব লগা আছিলে বা সময় নিৰ্ধাৰণ কৰা আছিলে। কি অসুখ হৈছে সকলো জানিম বা জানিব চেষ্টা কৰিম। এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া হৈছে হাউকুছি ডিমাচা ভৱন যোৱা ৰোডছোৱা দৃশ্যাংশ, আৰু সেই লোকজনক হয়তো হস্পিটেললৈকে প্ৰেৰণ কৰিব। আৰু আমি দেখিছোঁ পাৰিষদগৰাকী স্থানীয় যে কি ব্যৱস্থা কৰিছে, বা মণ্ডলগৰাকী কাষত হাতে হাত ধৰি এতিয়া উদ্ধাৰৰ বাবে তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ। এই হৈছে দৃশ্য আজিৰ তাৰিখত। কোন মেডিকেললৈ কিবা নিব, কোন হস্পিটেল যাব খুৰা? গাড়ী বুক কৰিব লাগিব এতিয়া, না বুক কৰা না কৰিম, আৰু এই হায়াতত লৈ যাম। কি অসুখ হৈছে? জ্বৰ হৈছে, কাহ হৈছে, আৰু মানে এতিয়া কালি দেখাইছিলোঁ ডক্তৰক, কিবা ইনফেকশ্যন পৰল গৈছে, সেইকাৰণে এতিয়া এডমিট কৰাব লৈ যাম। ঘৰত পানী আপোনালোকৰ? পানী ভৰ্তি হৈ আছে কেম্পাছত। কিমান বয়স হ'ব খুৰাৰ?
এতিয়া 7 কি হৈছে আপোনাৰ জ্বৰ কাহ উইক আহিবতো পৰা নাছিলে আজি এই ব্যৱস্থা নাথাকিলে নোৱাৰিলে হয় কালি কিবা কৰি দেখাই আহিলোঁ কালি চব টেষ্ট কৰিলে আজি ভৰ্তি হ'ব দিছে কিন্তু ৰাতিপুৱা যাব পৰা নাই সেইকাৰণে এতিয়া ওলাইছোঁ জ্বৰৰ ৰিপৰ্ট দিছে নেকি আছে আছে কি অসুখ বুলি কৈছে মানে ইনফেকশ্যন হৈছে কাহ হৈ আছে যে ইনফেকশ্যন পোৱা বুলি দিছে এডমিট কৰাব দিছে মানে মানুহটো বয়সস্থ যে কৈছে এডমিট কৰা বেছি হোৱাত কৰি সোনকালে ট্ৰিটমেণ্টটো কৰক সেয়াই আৰু কোনটো বাইলে নাথাকে আপোনালোকে আমাৰ ডিমাচা ভৱন জীৱনজ্যোতি পথ জীৱনজ্যোতি পথৰ পৰা এনেদৰে এহাল দম্পতী চিকিৎসাৰ বাবে যাব আহিছিলে হায়াৰ হস্পিটেলত চিকিৎসাধীন হৈছিলে আৰু এনেদৰে SDRFৰ বিশেষকৈ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যি থাকে চিভিল ডিফেন্সৰ লোকসকলে এনেদৰে সহায় সহযোগ কৰিছে আৰু তেখেতসকলক উদ্ধাৰ কৰি এতিয়া হায়াৰ হস্পিটেললৈকে প্ৰেৰণ কৰিছে আৰু বিশেষ বাহন সাজু কৰিছে আৰু বাহনত উঠাই তেখেতসকলে হায়াৰ হস্পিটেললৈ লৈ যাব আৰু আজি তেখেতে যিহেতু তেখেতৰ ইনফেকশ্যন পোৱা বুলি কৈছে তেখেতৰ এডমিট হ'ব বুলি উল্লেখ কৰিছে আৰু যি চিভিল ডিফেন্সৰ মই এগৰাকী ইনস্পেক্টৰ ৰেংকৰ লোক দেখিছোঁ তেখেতৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণে আপোনালোকে সহায় সহযোগ কৰিছে ৰাইজক আমিতো সেই ৰাইজক মানে কি আমি আমাৰ বেলেগ উপায় নাই আমি বহুত আছে আমাৰ ভলণ্টিয়াৰ আছে ভলণ্টিয়াৰ্ছবিলাকে লগাইছোঁ আমাৰ অফিচাৰবিলাক থাকে প্ৰতিটো টিমতে এতিয়া আমাৰ 4টা জেগাত লাগি আছে ৰুক্মিণী গাঁও লাগি আছে নবীন নগৰ অনিল নগৰ তাৰপিছত পিনে হাতীগাঁও লাগি আছে আৰু ইয়াত লাগি আছে আমি গোটেই ৰাতি হেৰি কৰিছোঁ শ্বিফটিং ৱাইজ কৰা হৈছে আজিও অপৰিৱৰ্তিত মহানগৰীৰ কেইবাটাও অঞ্চলৰ বান পৰিস্থিতি হাউকুছিত কমা নাই পানী হাউকুছিৰ বান পৰিদৰ্শন দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ সৈতে বান পৰিস্থিতি পৰিদৰ্শন মেয়ৰ মৃগেন শৰণীয়া আৰু উপ মেয়ৰৰ নহ'লে এতিয়া নাওখন কিমান নম্বৰ ল'ম কি কথা শুনি আছানে তুমি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ SDRFৰ আমাৰ আপাতকালীন যিবিলাক টীম তেওঁলোকো আছে নাৱেৰে সৈতে যিবিলাক মানুহ আবদ্ধ হৈ আছে সেইবিলাকক স্থানান্তৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰাও আমি নিজাববীয়াকৈও বেলেগে ধৰণেও কৰিছোঁ আমি বিভিন্ন ধৰণে মানুহক যাতে অলপ সকাহ দিব পাৰোঁ ৰিলিফ কৰি দিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ কিন্তু সমস্যাটো হ'ল এইটোৱেই যে অকল এইটো জেগাই নহয় হাউকুছিয়েই নহয় আমাৰ এটা বিস্তীৰ্ণ এলেকা ক'ৰবাত এতিয়া লেণ্ডশ্লাইড হৈছে আমাৰ বশিষ্ঠ এলেকাত হৈছে লতাকটাত হৈছে আমাৰ উডাল বাক্ৰা বা মোৰ সমষ্টিৰে বেলেগ অঞ্চলত হৈছে আমি য'ত যেনেকৈ পাৰোঁ আমি সকাহ দিবলৈ চেষ্টা কৰিছোঁ এটা কথাও ঠিক যে আজিৰ পৰা পানী শুকাবলৈ আৰম্ভ কৰিছে মানুহৰ ঘৰত একাঠু বোকা পলস সেইবিলাক চাফা কৰিবৰ কাৰণে এইটো এটা বৰ ডাঙৰ দুৰ্যোগ মানুহৰ জীৱনত আৰু বহুত মানুহ মানে পানীৰ তলত আছে আমি সেইসকলক কেনেধৰণে স্থানান্তৰ কৰিব পৰা যায় যদি বেছি উপায় আছে আৰু সেইবিলাক ব্যৱস্থা ল'বৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ নহয় চাওক অলপ কোঅৰ্ডিনেশ্যনৰ ক'ৰবাত প্ৰব্লেম নোহোৱা নহয় এতিয়া জিলা প্ৰশাসনে এটা কণ্ট্ৰল ৰুমো কৰিছে আজি ৰাতিপুৱাৰ পৰা আৰু এই যিটো লেণ্ডশ্লাইড সেইটো যোৱাকালি ঠিক হোৱা নাই আজি ৰাতিপুৱা বৰষুণ দিয়াৰ পিছত আজি ৰাতিপুৱা ভালেমান অঞ্চলত হৈছে সেইকাৰণে লৰালৰিকৈ আমাৰ SDRFৰ যিটো ৰেস্কিউ টীম বেলেগ জেগাত গৈছে মানুহক উদ্ধাৰ কৰিছে আৰু খুব বিপদ সংকুল যিবিলাক জেগা সেইবিলাকত নতুন জেগা কিছুমান মেপিং কৰা হৈছে আৰু সেইবিলাকত প্ৰশাসনৰ ফালৰ পৰা চাৰিওফালে মানুহ পঠিওৱা হৈছে আৰু ব্যৱস্থা লোৱা হৈছে মই নিজেও অন্ততঃ মোৰ দিছপুৰ সমষ্টিত মই নিজেও পৰ্যবেক্ষণ কৰি ঘূৰি ফুৰিছোঁ কালিৰ পৰা এতিয়াও জলমগ্ন হৈ আছে মহানগৰীৰ কেইবাটাও অঞ্চল ৰুক্মিণী গাঁৱত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৰুক্মিণী গাঁৱৰ ৰাজপথত এতিয়াও আছে এককাল পৰ্যন্ত পানী বৃহস্পতিবাৰৰ নিশাৰে পৰা জলমগ্ন হৈ আছে ৰুক্মিণী গাঁৱৰ বাট পথ ঘৰ দুৱাৰ সকলো ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈও সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী বৃহস্পতিবাৰৰ নিশাৰে পৰা ৰুক্মিণী গাঁৱত SDRF আৰু অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে ৰাবাৰ বোটৰ সহায়ত চলাইছে উদ্ধাৰ অভিযান জলমগ্ন ৰুক্মিণী গাঁৱত ৰাবাৰ বোটেৰে SDRFৰ এয়া উদ্ধাৰ অভিযানৰ দৃশ্য দেখুৱাইছোঁ পিছে আছোঁ সময় দি দিছোঁ
ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক পুৱাৰে পৰা আমি এই বান বিভীষিকাময় পৰিৱেশ গুৱাহাটী মহানগৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছোঁ আৰু এই মুহূৰ্ততো আমি আজি SDRFে যিদৰে ধাৰাবাহিক তেওঁলোকে অভিযান অব্যাহত ৰাখিছে এই অভিযানৰ অংশীদাৰ হৈ আমিও কিছু দুৰ্গম এলেকালৈ যাত্ৰা কৰিছোঁ। এই যাত্ৰাপথত খুবেই দুৰ্যোগ, গোটেই বিষয়টো খুব ভয় লগা, কাৰণ ইখনৰ পিছত সিখনকৈ ৰাবাৰ বুটেৰে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দুৰ্যোগ প্ৰশমন বিভাগে। আৰু এইদৰে চাওক আপুনি এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাইছোঁ যে একোটা বাইলেন, এই বাইলেনসমূহত গ্ৰাউণ্ড ফ্ল'ৰ পৰ্যন্ত পানীৰে একাকাৰ হৈ পৰা পৰিৱেশ আৰু এইদৰে ভিতৰৰ ভাগত আবদ্ধ হৈ থকা বহু সংখ্যক লোকক এইদৰে আন এখন ৰাবাৰ বুটত এইদৰে লৈ অহা হৈছে। উদ্ধাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে আৰু খুবেই চিন্তনীয় গোটেই বিষয়টো। আৰু যদি চোৱা যায় তেতিয়াহ'লে যোৱা বৃহস্পতিবাৰ অৰ্থাৎ যোৱাকালি বিয়লিৰ ভাগত অহা মুখলধাৰ বৰষুণ আৰু সেই বৰষুণৰ পিছতেই যিদৰে গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে কৃত্ৰিম বানৰ বিভীষিকাময় পৰিৱেশ আমি দেখিবলৈ সক্ষম হৈছিলোঁ। তাত কিন্তু অধিকাংশ লোক এক প্ৰকাৰ আবদ্ধ হৈ আছে। ৰুক্মিণী গাঁৱৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। দাদা ক'ত যাব? বজাৰ কৰিছে হাতত আপোনাৰ, মই দেখিছোঁ বজাৰ সমাৰ লৈ আছে। আমাৰ ঘৰ ৰুক্মিণী গাঁৱতে হয়, আমি ৰুক্মিণী গাঁৱতে থাকোঁ। বজাৰ কৰিবৰ কাৰণে কালিৰ পৰা খোৱা বস্তুহে নাই একো। বজাৰ কৰিলে মানে? বজাৰ কৰি আনিলোঁ, এতিয়া ঘৰলৈ যাওঁ। ঘৰত কোন কোন আছে? ঘৰ আছে, ফেমিলি আছে, আমাৰ ল'ৰা ছোৱালী আছে। পানী মোটা দুৱাৰমুখলৈকে আছে পানীখিনি, মানে ওলোৱা সোমোৱা হোৱা নাই আৰু? নাই হোৱা সেয়ে ভিজি ভিজি আহিলোঁ। এতিয়া নাও চাগে ন, খুব ভয় লগা গোটেই পৰিস্থিতিটো। বিপদটো হয়েই বাৰু, তাৰপিছতো চলিব লাগিব যিহেতু আমাৰ ঘৰ ইয়াতে হয়। বহু কষ্ট হৈ আছে। যোৱাকালিৰ পৰাই এইসকল SDRFৰ জোৱানে তেওঁলোকে অহৰহ কষ্ট কৰি আছে। খোৱা হোৱা নাই চাগে গোটেই ৰাতি? নাই গোটেই ৰাতি খোৱা হোৱা নাই। ৰাতি খোৱা মানে ধৰক 1-2টামান বজালৈকে কৰিছোঁ, আকৌ ৰাতিপুৱা 5টা বজাত ওলাই আহিছোঁ। ওলাই এনেকৈ মানুহ উদ্ধাৰ কৰি আছোঁ। আৰু কিমানমান মানুহ উলিয়াই অনা হৈছে এতিয়ালৈকে? এতিয়ালৈকে মোটামুটি 200ৰ অধিক মানুহ উলিয়াই অনা হৈছে। কল্পনা কৰক যে 200তকৈও অধিক মানুহ প্ৰায় 12 ঘণ্টা সময়ত উদ্ধাৰ অভিযানত তেওঁলোকক ভিতৰৰ পৰা তেওঁলোকক উলিয়াই অনা হৈছে। আৰু এই পৰিৱেশ, মই যিখন ৰাবাৰ বুটত এই মুহূৰ্তত উপস্থিত আছোঁ। দাদা ক'ত যাব আপুনি? কিমান পানী ভিতৰত আৰু কিমান পানী? বহুত বেছি পানী বুলি তেওঁ এই মুহূৰ্তত উল্লেখ কৰিছে। বাইদেউ ক'ত যাব? ঘৰত যাব চাগে নেকি? এতিয়া ঘৰত যাই আছোঁ, পানী খোজাই আহিলোঁ আৰু এতিয়া কিবা বস্তু কাৰণে আহিছোঁ মই, এতিয়া উপায় নাই। বজাৰ হৈ গ'ল মানে? এতিয়া বজাৰ কৰিলোঁ, এতিয়া ঘৰত যাম আৰু এতিয়া আমাৰ মানে কোনো অৱস্থা নাই আৰু থকাৰ মানে। এতিয়া ভাড়া থাকে নেকি? এতিয়া ভাড়া থাকোঁ আৰু এতিয়া উপায় নাই আৰু পানী ভাঙি আহিব লাগিব। এতিয়াতো ৰুম চেঞ্জ কৰিব চাগে ন? এইবাৰ ৰুম চেঞ্জ কৰিম বুলিয়ে ভাবি আছোঁ, কাৰণ ইমান পানীৰ মাজত থাকিব নোৱাৰোঁ আৰু কেনেকৈ কৰি থাকিব। ৰুক্মিণী গাঁও গোটেই পানী হৈ থাকে আৰু ল'ৰা ছোৱালী স্কুলৰ কথাও থাকে। আজি নহয় স্কুলখন বন্ধ আছে, মানুহে কষ্ট কৰি আছে আৰু। 2-এজন মানুহ বাহিৰলৈ ওলাই আহিছে। প্ৰথম মহলৰ পৰা কিছু লোকে জুমি চাইছে, বাহিৰলৈকে আহিছে। পানী কেতিয়া কমিব? সমস্যা, নানা সমস্যাৰে ভাৰাক্ৰান্ত। আৰু এটি শিশুক দেখুৱাইছোঁ, তেওঁ দেৱালৰ ওপৰত উঠিয়েই তেওঁ হয়তো এই পৰিৱেশ তেওঁ উপভোগ কৰিছে। সমস্যাৰ পৰা কিদৰে সমাধান হ'ব তাক লৈ তেওঁলোকে চিন্তা কৰিবলৈ বাধ্য হৈছে। কিন্তু এখন ৰিক্সা, মই পুনৰ কৈছোঁ, ৰিক্সাখন কিছু মই পূৰ্বৰ পৰা দেখুৱাই আছিলোঁ যে ক্ৰমে কিন্তু ৰিক্সাখন যিমান আগুৱাই গৈছে সিমানেই কিন্তু পানীত ডুব যোৱা এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ। তাৰ লগে লগে আন এখন বাহন, যিখন হয়তো ইয়ন, এখন বাণিজ্যিক ইয়ন বাহন ৰঙা ৰঙৰ, এই বাহনখনো বৰ্তমান পানীত সম্পূৰ্ণৰূপে ডুব গৈছে। এয়া SDRFৰ জোৱানসকল অহৰহ তেওঁলোকে বঠা মাৰিছে, আবদ্ধ হৈ থকা লোকসকলক বাহিৰলৈ উলিয়াই নিছে। আৰু ভিতৰত থকা লোকসকলৰ যদি কিবা অত্যাৱশ্যকীয় সামগ্ৰী লাগে তেতিয়াহ'লে তেওঁলোকক এইদৰে বজাৰ কৰাৰ এটা সুবিধা তেওঁলোকে প্ৰদান কৰি দিছে, যাতে নিত্য যি আৱশ্যকীয় সামগ্ৰীসমূহ আছে সেই সামগ্ৰীসমূহ যাতে তেওঁলোকে পায়। গতিকে এই মুহূৰ্তত মই দীপাংকৰ, মই ৰুক্মিণী গাঁৱৰ ভিতৰলৈ আহিছোঁ SDRFৰ জোৱানসকলৰ ৰাবাৰ বুটৰ জৰিয়তে। গতিকে খুব বিভীষিকাময় পৰিৱেশ, খুব চিন্তনীয় গোটেই বিষয়টো। আৰু এই বিষয়টোৰ কেতিয়া হাম কাটে, কেতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে, সেয়া নিশ্চয় আমি কিছু অপেক্ষা বা এই পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ পুনৰবাৰ যে চৰকাৰৰ ফালৰ পৰা কোনো এগৰাকী কিন্তু বিষয়া বা মন্ত্ৰী
বিধায়ক কিন্তু এই মুহূৰ্তলৈকে এই স্থানত আহি উপস্থিত হোৱা নাই। সাংসদগৰাকী নিৰুদ্দেশ হোৱা বুলি বহুতজনে কমেণ্ট কৰিছে যে কুইন ওজা আজিৰ দিনত নিৰুদ্দেশ। স্থানীয় যিগৰাকী বিধায়ক প্ৰদ্যুৎ বৰদলৈ তেওঁৰো বৰ্তমান খা খবৰ নাই। সমীপতে দিছপুৰ অসম বিধানসভাৰ অধিৱেশন চলি আছে, বাজেট অধিৱেশন। উজনি অসমৰ সোণাৰী নাজিৰা আপুনি যিয়ে নকওক সমগ্ৰ উজনি অসম এক প্ৰকাৰ আজিৰ দিনত বিধ্বস্ত। গতিকে তাৰ লগে লগে এয়া মই গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাইছোঁ, য'ত এই পৰিৱেশে গুৱাহাটী মহানগৰীৰ ৰাজধানীখনৰ প্ৰকৃত ছবি কিন্তু আজিৰ দিনত কিন্তু উন্মোচন কৰিছে। এবাৰ হাজোৰ বৰমবৈত ভূমিস্খলন। বৰমবৈ পাহাৰত সংঘটিত হৈছে ভূমিস্খলন। ভূমিস্খলনত ক্ষতিসাধন বৰমবৈৰ দুৰ্গা মন্দিৰৰ। পাহাৰৰ মাটি খহাত ভাগি পৰে মন্দিৰৰ সভাঘৰৰ দেৱাল। নষ্ট হয় মন্দিৰৰ বহু সা সামগ্ৰী। প্ৰবল বৰষুণে বৰমবৈ আঞ্চলিক দুৰ্গা মন্দিৰৰ সভাগৃহৰ দক্ষিণত থকা পকা যিখন বেৰ সেইখন মানে মাটি শিল বালি খহাই ভাঙি পেলায়। লগতে উপৰান্তত থকা মন্দিৰৰ যিটো ভোগঘৰ, ভোগঘৰৰ দক্ষিণ অংশত শিল বালি গছ গছনি খহি তাতো বিশেষ ক্ষতিসাধন কৰিছে। প্ৰায় 1 লাখ টকাৰ ক্ষতি হোৱা বুলি আমি এটা বিবেচনা কৰিছোঁ। প্ৰয়াত অভিনেত্ৰী পূৰবী শৰ্মাৰ আদ্য শ্ৰাদ্ধ সম্পন্ন। ভৰলুৰ শান্তিপুৰৰ নিজা বাসগৃহত সম্পন্ন হয় আদ্য শ্ৰাদ্ধ। আদ্য শ্ৰাদ্ধটো দেখা গ'ল অগণন গুণমুগ্ধৰ ভিৰ। মাকৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰিলে জীয়ৰী ৰাগিনী দাসে। কালি আমাৰ দহা গ'ল, চ' আজি 11 দিন হয়। গোটেইখিনি হৈছে ভালে ভালে, কিন্তু বৰ বেয়া লাগিছে। মানে মই এজ ছিংগল চাইল্ড হয় আৰু মই এতিয়া 12 হয়। চ' মানে এই মুহূৰ্তটো মানে মাৰ বহুত বেছি, মানে মায়ে 12 বৰ্ডছ লৈ বহুত চিন্তা আছিলে। মই ভবা নাছিলোঁ কেতিয়াও যে মাজতে এনেকৈ মানে মোক এৰি দিব, আধৰুৱা কৰিব। কিন্তু মই ভাবোঁ কি তেওঁৰ আশীৰ্বাদ এতিয়াও আছে মোৰ লগত, সদায়ে থাকিব। আৰু ইয়াতেই ক'ৰবাত আছে, মোক চাই আছে। আৰু বেয়াও লাগিছে তেওঁৰ মোক যে এনেকৈ এৰি থৈ গৈছে, কিন্তু ভালো পাইছে আৰু মোক যে মই যে ষ্ট্ৰংলি ইমান ষ্টেণ্ড আপ লৈছোঁ নিজৰ কাৰণে, মই ইমান ভাঙি যোৱা নাই এতিয়ালৈকে। আৰু সেইটোৱে মাৰ একচুৱেলি মাৰ লাষ্ট ইয়েৰ মাৰ হাৰ্ট ফেইলিয়ৰ হৈছিলে। তেওঁ হাইল চিটি হস্পিটেলত ICUত আছিলে, বাট 1 উইক আছিলে, মা ঠিকে আছিলে। কিন্তু ৰিচেণ্টলি মানে ময়ো নাছিলোঁ ঘৰত, তেওঁৰ কাৰ্ডিয়েক এৰেষ্ট হৈছিলে। মোৰ পিতা আছিলে ঘৰত, তেওঁ পালে। মোৰ খুৰীহেঁত আছিলে, খুৰীহেঁতক চবকে মাতিলে। মাতাৰ পিছত তেওঁ বহি আছিলে। তেওঁ মানে বহি তেওঁ ইমান ছাফাৰ নকৰিলে, যেনেকুৱাই হ'ল বহুতে ছাফাৰ কৰে, বাট তেওঁ ছাফাৰ নকৰিলে। সেইটো এটা মানে ভাল কথা। আৰু তেওঁ এনেকুৱা একো বেমাৰ নাছিলে, প্ৰেছাৰ নাছিলে, একো নাছিলে। বাট সেই কাৰ্ডিয়েক হৈ যায় আজিকালি তেওঁ, বিকজ তেওঁৰ হাৰ্টটো বহুত উইক আছিলে। আৰু বাট উই ৱাৰ টেকিং প্ৰপাৰ কেয়াৰ। আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপা লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, আপোনাৰ খবৰ, আপোনালোকৰ খবৰ, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ। দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।
আজিও যিহেতু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে মূলতঃ মৰিয়নি আৰু তিয়ক সমষ্টিত এতিয়াও শ শ পৰিয়াল বানত আক্ৰান্ত হৈ আছে এতিয়াও SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে তিয়কৰ যি মৰিয়নি সমষ্টিৰ গুৰুত্বপূৰ্ণ খবৰ উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 53 জনলৈ বৃদ্ধি চৰাইদেউৰ সোণাৰীত পুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সোণাৰীৰ জালাহত উদ্ধাৰ হৈছে মৃতদেহটো বানত পৰি মৃত্যু হ'ল লোকজনৰ মৃত লোকজনৰ নাম খগেন বাগটি মৃত খগেনৰ ঘৰ সোণাৰীৰ আইদেউৰ হাবিত এবিনে বান বিধ্বস্ত 3 জিলাত এতিয়াও নিখোজ কেইবাজনো লোক ঠায়ে ঠায়ে পানী সামান্য কমিলেও দুখ দুৰ্দশা কমা নাই বন্যাৰ্তৰ বানে সৰ্বস্ব উজাৰি গ'ল বহু কেইটা পৰিয়ালৰ পানী শুকালত বা পানী শুকোৱাৰ পাছত নিজ ঘৰলৈ উভতি গৈ শুকত ভাঙি পৰিছে বন্যাৰ্ত একাঠু এককাল পৰ্যন্ত পলহে পুতিছে ঘৰৰ বাহিৰ আৰু ভিতৰ এতিয়াও বহু ঠাইত উপঙি ৰৈছে বানে উটুৱাই নিয়া বহু পশুধন আৰু এই মুহূৰ্তলৈকে যিখিনি খবৰ আহিছে সেই খবৰ অনুসৰি এতিয়ালৈকে বানত নিহতৰ সংখ্যা 53 জন হৈছেহি ইফালে বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে এতিয়াও প্ৰায় 20% লোক সাহায্যৰ পৰা বঞ্চিত হৈ আছে সেইসকল ভুক্তভোগীৰ লগত যোগাযোগ সম্ভৱ হোৱা নাই 60,000 মানুহৰ ঘৰ বৰ্তমানেও বিদ্যুৎ বিচ্ছিন্ন অৱস্থাত আছে 52লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ইতিমধ্যে শেহতীয়া আপডেটটো আমি জনাইছোঁ যে 53 জন হৈছে কিছু সময় পূৰ্বে সেই আপডেট হৈছে আৰু 40টাকৈ পৰিয়ালে আত্মীয়ক হেৰুৱাৰ খবৰ আহিছে চৰকাৰৰ পাৰ্যমানে সহায় অব্যাহত আছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে বান পৰিস্থিতি অকণমান উন্নত হৈছে কিন্তু কষ্ট মানুহৰ বহুত হৈছে বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিব চেষ্টা কৰি আছোঁ কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই কিন্তু মই ভাবোঁ যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জায়গাতে হয়তো যাব পাৰিম ইলেক্ট্ৰিচিটিও প্ৰায় 60,000 মানুহৰ ঘৰৰ পৰা ঘৰত ইলেক্ট্ৰিচিটি কাটি থোৱা হৈছে বানপানী আহিব পানী উঠাৰ বাবে ট্ৰেন্সফৰ্মাৰত কিতাপ পত্ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট মূল্যৱান বস্তু বিস্তৰ ক্ষতি সাধন হৈছে আমি চৰকাৰৰ পৰা যিমান পাৰোঁ সহায়ৰ বাবে চেষ্টা কৰিম প্ৰায় যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে কিন্তু স্থানীয় বিধায়ক নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি কাৰোবাৰ ফেমিলিত এজন কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব তেওঁলোকৰ পৰিয়ালৰ চব আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি গতিকে আমি তেওঁলোকৰ লগত থাকিব লাগিব সহায় কৰি থাকিব লাগিব মই প্ৰথম গোটেই তালিকাখন আহক সংখ্যা এটা আহক তাৰ বাবে অপেক্ষা কৰিম আমি যাৰ যি ক্ষতি হৈছে আমি যিমান পাৰোঁ সহায় কৰিম অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ ল'বলৈ যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম যাক যেনেকৈ পাৰোঁ এইটো প্ৰায় এমাহ দুমাহত নহ'ব প্ৰায় 6 মাহ জুৰি আমি বিভিন্ন প্ৰকাৰে ৰাইজৰ লগত থাকিব লাগিব মেডিকেল কেম্প ভেটেনাৰী কেম্প মানুহ ঢুকাইছে লগত গৰু মহ ছাগলী বহুত বেছি মৃত্যু হৈছে গতিকে গোটেই কথাবিলাক আমি
চাই পেলাই ৰাইজক যিমান পাৰোঁ আমি সহায় কৰিব লাগিব। ইফালে তিতাবৰৰ বিভিন্ন অঞ্চলত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। বহু অঞ্চলত কিছু পৰিমাণে পানী কমিছে যদিও কমা নাই দুখ দুৰ্দশা। বান পৰিস্থিতিত অতি শোচনীয় অৱস্থা মেলামাটি পঞ্চায়তৰ দফলাটিং বিল গাঁৱত। গাঁওখনত পানীৰ মাজত এতিয়াও আবদ্ধ হৈ আছে 22টা পৰিয়াল। পথত এইবুকু পানীৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত। যোগাযোগৰ কোনো ব্যৱস্থা নথকাৰ বাবে খাদ্য আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত হৈ পৰিছে পৰিয়ালকেইটা। চিকিৎসা বিভাগৰ লোক থকাৰ পাছতো যাব পৰা নাই বন্যাৰ্তৰ কাষলৈ। ঔষধ নিবলৈ হ'লেও প্ৰায় 2 কিলোমিটাৰ যাব লাগে সাঁতুৰি। ৰাজপথতেই আশ্ৰয় লৈছে বহু পৰিয়ালে। মই তিতাবৰ বিলগাঁৱত উপস্থিত আছোঁ আৰু অতি দুখজনক খবৰ 22 ঘৰ পৰিয়াল আচলতে সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈছে। আজি কাকডোঙা নৈ আৰু চৰাইপানী নৈৰ এক প্ৰবল সোঁত আৰু তেওঁলোকে আবদ্ধ হৈ আছে। যোৱাকালি তেওঁলোকক তিতাবৰ প্ৰশাসনৰ পৰা খোৱা সামগ্ৰী প্ৰদান কৰা হৈছিল, কিন্তু আজি এই সময়ত কোনো তেওঁলোকে খোৱা সামগ্ৰী পোৱা নাই। চিকিৎসকৰ দল আহি উপস্থিত হৈছে, কিন্তু তেওঁলোকক সাহস গোটাব পৰা নাই সেই 22 ঘৰ পৰিয়ালত গৈ পিনি যি স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ। মই সম্পূৰ্ণ নিউজ 18 অসম দৰ্শকসকলক দৃশ্য দেখুৱাম। আচলতে ইয়াত প্ৰথমটো কাকডোঙা নৈৰ সোঁত আৰু চৰাইপানীৰ যি সোঁত, এই প্ৰবল সোঁতটো দেখুৱালোঁ। ইয়াৰ পৰা সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈছে আৰু এই পৰিয়ালটোৰ আচলতে খোৱা সামগ্ৰীৰ পৰা চিকিৎসা সেৱা প্ৰদান কৰিবলৈ তিতাবৰ মহকুমা প্ৰশাসন যাবলৈ সক্ষম হোৱা নাই। চিকিৎসকসকল আছে, আহি পিনি তেওঁলোকে তালৈ যাব পৰা নাই, কিন্তু 22 ঘৰ পৰিয়াল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোগাযোগ আৰু তেওঁলোকক উদ্ধাৰৰ বাবে আচলতে NDRF আহি পিনি অভিযান চলাব লাগিছিলে, কিন্তু বৰ্তমানো আবদ্ধ হৈ আছে এই 22টা পৰিয়াল। মই স্থানীয় লোকসকল আছে, তেওঁলোকৰ লগত প্ৰতিক্ৰিয়া ল'ম পোনে পোনে। দাদা অকণমান আহিব, আপোনাৰ নামটো ক'ব। মোৰ নাম শ্ৰী জিতুল হয়গে। হয়, আচলতে এই 22 ঘৰ পৰিয়াল বৰ্তমানো আবদ্ধ হৈ আছে। হয়, এই সোঁতটো যথেষ্ট হৈ আছে, কিন্তু কালি এজন ল'ৰা ভোৰখন লৈ যাওঁতে তেওঁক মানে পানী সোঁতে লৈ গৈছিলে, আমি যেনে তেনে উদ্ধাৰ কৰিলোঁ। যোৱাকালি তিতাবৰ প্ৰশাসনে খাদ্য সামগ্ৰী দিছিলে, কিন্তু আজি এতিয়ালৈকে একো এতিয়া বৰ্তমান দিয়া নাই। হয়, আপোনালোকে যাব পৰা নাই ন সেইফালে? নাই পৰা। কিমান ঘৰ পৰিয়াল আছে তাত? 22 ঘৰ আছে। 22 ঘৰ আছে, তেওঁলোকে আহিব পৰা নাই, যাব পৰা নাই। এতিয়া গৰু ছাগলীও একো খাদ্য দিছে কালি বাৰু, খালি কিমান দিলে কেনেকৈ থৈছে পানীৰ মাজত? এনেই মেলি থৈ দিছে, পানীতে থিয় হৈ আছে আৰু। হয়, অতি দুখজনক খবৰ, কাৰণ এই পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ তিতাবৰ প্ৰশাসনে NDRFে অভিযান চলাব লাগিছিলে। মই যি স্বাস্থ্যকৰ্মীসকল আছে তেওঁলোকক দেখুৱাম, তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। অতি প্ৰবল সোঁতৰ বাবে তেওঁলোকে আচলতে সেই ঠাইলৈ যাব পৰা নাই। নিউজ 18 অসম দৰ্শকসকলক পোনে পোনে মই দেখুৱাই গৈছোঁ, তেওঁলোকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিছে। কিন্তু এটা চিন্তনীয় বিষয়, এই 22 ঘৰ পৰিয়ালক উদ্ধাৰৰ বাবে NDRF বাহিনী আহিব লাগিছিলে আৰু তেওঁলোকক জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এটা স্থানলৈ নিবলৈ। দাদা অকণ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি আছে দেখিবলৈ পাইছোঁ, কিন্তু সেই 22 ঘৰ পৰিয়াললৈ অতি চিন্তনীয় বিষয় হৈ পৰিছে। হয়, আমি যোৱাকালিও আমাৰ এটা হেল্থ কেম্প মেডিকেল তৰফৰ পৰা আমাৰ ইয়াত অৰ্গেনাইজ কৰা হৈছিলে। তাতো যোৱাকালি আহি আমাৰ ডিপাৰ্টমেণ্টৰ যি ডক্টৰ আৰু লগত তেওঁৰ যিখিনি কলিগ আহিছিলে, তেওঁলোক সেই আমাৰ কেম্পটোলৈ যাবৰ কাৰণে কোনো ব্যৱস্থা নাছিল কাৰণে যিমান দূৰলৈকে আহি পায় ইয়াতে আহি পেলাই সিফালৰ পৰা মানুহখিনিক খবৰ দি যাৰ যাৰ কিবা অসুখ বিসুখ আছে তেওঁলোকক কিবা প্ৰকাৰে ইয়ালৈ অনা হৈছিল আৰু যোৱাকালি ঔষধৰ যোগান ধৰা হৈছিল। ঠিক তেনেকৈও আজি আমি দ্বিতীয় দিন আমি ইয়ালৈ আহিছোঁ। ইয়ালৈ অহাৰ পিছত আমি যাবলৈ চেষ্টা কৰিছোঁ যদিও আপোনালোকে দেখিছেই নিশ্চয়, কিছু দূৰ আগলৈ গৈ যিটো পানীৰ সোঁত আছে সেইটোৰ পৰা মই নিজে ভোৰখন লৈ পেলাই ইয়াত অকল যাবলৈ ব্যৱস্থা আছে, এই ভোৰ এখনেই আছে আৰু সেইখন ভোৰত দুজন যাব নোৱাৰি। মই চেষ্টা কৰিছোঁ, তথাপিও মই ইয়াৰ যি লোকেল মানুহখিনি আছে দাদা বাইদেউহঁতৰ লগত মই কথা পাতিছিলোঁ, মোৰ যাবলৈ মন আছে, তাতেনো মানুহখিনি কেনেকৈ আছে মোৰ চাবলৈ মন গৈছে। তো প্ৰায় মই 10:30 মানৰ পৰা যাবলৈ কিবা উপায় কৰিব পাৰি নেকি চাই আছোঁ, কিন্তু যাব নোৱাৰিছোঁ। হয়, তেওঁলোকে আচলতে নিজৰ জীৱনৰো প্ৰতি নিৰাপত্তা এক ভাবুকি আহি পৰিছে। মই দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে, আচলতে এই কলৰ ভূৰত তেওঁলোকে নিজৰ জীৱনক আচলতে এই পানীৰ মাজত তেওঁলোকে নিৰাপত্তা অনুভৱ কৰা নাই আৰু তেওঁলোকে কোনো কাৰণত যাব নোৱাৰে, কাৰণ এটা প্ৰবল সোঁত, চৰাইপানী নদী আৰু কাকডোঙা নদীৰ প্ৰবল সোঁত আছে আৰু তেওঁলোকে কোনো কাৰণতে নিজৰ জীৱনক উৎসৰ্গা কৰিব নোৱাৰে। আৰু মই দেখুৱাই গৈছোঁ আচলতে এই যি কলৰ ভূৰ আছে, এই ভূৰত তেওঁলোকে কেনেদৰে যাব সেই 22 ঘৰ মানুহক স্বাস্থ্য প্ৰদান কৰিবলৈ।
ইফালে জোনাই সমজিলা প্ৰশাসনৰো সহায়ৰ হাত উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে জোনাইৰ পৰা শিৱসাগৰলৈ প্ৰেৰণ কৰা হৈছে নাও জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ তত্ত্বাৱধানত প্ৰেৰণ 8খন ইঞ্জিন চালিত নাও ৰাজ্যক উদ্ধাৰ আৰু জৰুৰী সাহায্য আগবঢ়োৱাৰ বাবে প্ৰেৰণ নাওকেইখন শিৱসাগৰ বেতবাৰীত অব্যাহত বানৰ তাণ্ডৱ বেতবাৰী মৌজাৰ অধিকাংশ গাঁও বৰ্তমানেও পানীৰ তলত প্ৰলয়ংকৰী বানত 5 দিনে ডুবি আছে বেতবাৰী মৌজা বহু ভিতৰুৱা অঞ্চলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে SDRF NDRF বাহিনীয়ে বেতবাৰী বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান জিলাত বানপানী কিছু পৰিমাণে হ্ৰাস হৈছে যদিও কেইটামান মৌজাত বৰ্তমানেও হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে মই বৰ্তমান শিৱসাগৰ বেতবাৰী মৌজাত আছো বেতবাৰী মৌজাৰ এই যিটো বেতবাৰী আলিমুৰ ইয়াৰ পৰাই সমগ্ৰ বেতবাৰী মৌজা বৰ্তমানেও বানপানীত ডুব গৈ আছে বহুদিন ধৰি যোৱা 5 দিন ধৰি পানীত আবদ্ধ হৈ আছে এইসকলক আজি SDRF উদ্ধাৰ কৰিছে মই দেখুৱাইছো শিৱসাগৰৰ বেতবাৰী মৌজাৰ ভিতৰুৱা যিবিলাক ঠাই সেইবিলাকতো বহু লোক এতিয়াও আবদ্ধ হৈ আছে তাত পানী বৰ্তমানে হ্ৰাস হোৱা নাই মই দেখুৱাইছো কি ধৰণে আচলতে এইসকল আচলতে বয়োজ্যেষ্ঠ লোক কি ধৰণে আবদ্ধ হৈ আছিলে আজি তেওঁলোকক SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে যিহেতু আজি 4-5 দিন ধৰি তেওঁলোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলে কিন্তু দিন যিমানেই বাঢ়ি গৈছে খাদ্যৰ সংকটে দেখা দিছে বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে যাৰ ফলত এনে ধৰণৰ অৱস্থা আৰু আজি মই আইতা আজি 4 দিন হৈ থাকিলে কিমান ওপৰলৈ উঠিছিলে পানী 7 ওপৰ আপুনি ক'ত আছিলে 7 ওপৰত 7 ওপৰতে আছিলে কোন গাঁও 2 নং কোঁৱৰ গাঁও 2 নং কোঁৱৰ গাঁও এতিয়াও বহুত মানুহ আছে নি তাত আছে এতিয়া স্বাস্থ্য ঠিকে আছে আপোনাৰ নাই ঠিক পকাৰ বি হয় কিবা খাবলৈ পাইছে নাই কি দিব বিস্কুট আৰু পানী দিছে দিব হয় ভালে থাকক আইতা মই দেখুৱাইছো এয়া বৰ্তমান উদ্ধাৰ কৰি লৈ গৈছে মই দেখুৱাইছো শিৱসাগৰত এনেধৰণেই ইয়াত দেখিছে এগৰাকী ৰোগী তেখেতক লৈ যোৱা হৈছে আন মই দৃশ্য দেখুৱাইছো এইটো হৈছে বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথ তাৰ কাষৰ পৰাই বেতবাৰী আলিমূৰৰ এই যিটো বেতবাৰী ভিতৰলৈ যোৱা ৰাস্তা মই দেখুৱাইছো বৰ্তমান এনেধৰণেই উদ্ধাৰ কৰি আছে SDRFৰ লোকে যিহেতু এতিয়াও বহু লোক আবদ্ধ হৈ আছে মই জানিব বিচাৰিম এতিয়াও কিমান লোক আবদ্ধ হৈ আছে আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ আপুনি বহুত এইকেইদিন উদ্ধাৰ অভিযানত লাগি আছে অকমান আহিব আছে বহুত মানুহে আছে এতিয়া উলিয়াব পৰাই হোৱা নাই বহুত খাদ্যৰ কাৰণেও অলপ হেৰি হৈছে দিগদাৰ হৈছে কেনেকুৱা কি খাদ্য লাভ কৰিছে এতিয়াতো অকল পানী পাইছে বিস্কুট পাইছে ইফালে উজনি অসমত বান বিভীষিকাৰ মাজতে পুনৰ বৃদ্ধি হ'ল টোলগেটৰ টোলকৰ বানৰ লগতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই ৰহা টোলগেটত পুনৰ টোলকৰ বৃদ্ধি 5 টকাৰ পৰা 30 টকা পৰ্যন্ত বৃদ্ধি টোলকৰ লঘু যান বাহনৰ এবাৰত পূৰ্বৰ নিৰিখ আছিল 125 টকা আজিৰে পৰা নতুন নিৰিখ হ'ল 130 টকা একেদৰে গধুৰ যান বাহনৰ পূৰ্বৰ নিৰিখ আছিল 805 টকা আৰু বৰ্তমানৰ নিৰিখ 830 টকা কৰা হ'ল ৰাজ্যৰ দুৰ্যোগৰ সময়তো এনেদৰে হঠাতে টোলকৰ বৃদ্ধি কৰাত সৰব হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত চৰকাৰে কিকুৰা চেপা দিয়া বুলি তীব্ৰ ক্ষোভ উজাৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে হঠকাৰী কাৰ্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৰহাৰ বিভিন্ন দল সংগঠনে সঁচাই আমাৰ সকলোৰে কাৰণে দুখৰ খবৰ যে টোল টেক্স বৃদ্ধি হৈছে যি সময়ত উজনি অসম আমাৰ শেষ হৈ গৈছে বানপানীত আৰু আমাৰ আভিজাত্য আমাৰ গুৱাহাটীৰ আভিজাত্য শেষ হৈ গৈ আছে বৰষুণৰ পানীত
গুৱাহাটীত আপোনাৰ একাঠুলৈকে পানী হৈ যায়। মানে ক'ব গ'লে আমাৰ অসমৰ 50%তকৈ বেছি অঞ্চল এতিয়াও পানীৰ তলত বানপানী হৈ আছে। এইখিনি সময়ত টোল টেক্স অসমত বৃদ্ধি কৰিব নালাগে। আমিতো ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাম যে যিহেতু আমাৰ উজনি অসম বা গুৱাহাটী শেষ হৈ গৈছে বানপানীত, টোল কৰটো সদ্যহতে পৰিস্থিতিৰ সাপেক্ষে ফ্ৰী কৰি দিব লাগে। যেতিয়ালৈকে এই বানপানীৰ বিভীষিকা শেষ নহয় তেতিয়ালৈকে অসমতো টোল টেক্সটো ফ্ৰী হ'ব লাগে। সেইখিনি সময়ত টোল টেক্সটো 5 টকাৰ পৰা 25 টকা 30 টকা তেনেকে বৃদ্ধি হৈছে। এইটো চৰম হঠকাৰী সিদ্ধান্ত। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছো। আৰু প্ৰলয়ংকৰী বানে জুৰুলা কৰাৰ সময়তে ৰাইজৰ মূৰত মুঠতে ৰামটাঙোন পৰিছে। ৰাজ্যত পুনৰ 5 টকাকৈ বৃদ্ধি পালে টোল কৰ। মদনপুৰ, নাজিৰাঘাট, ৰহা টোলগেটত বৃদ্ধি হ'ল টোল কৰ। একক যাত্ৰাত 5 টকাকৈ বৃদ্ধি টোল কৰ। আজিৰে পৰা যিহেতু এই বৰ্ধিত টোল কৰ কাৰ্যকৰী হৈছে আৰু ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ নাজিৰাঘাট টোলগেটত আৰু সোণাপুৰ নাজিৰাঘাট টোলগেটত টোল কৰ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ তুলনাত 5% টোল কৰ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। আৰু যি ক'ব লাগিব ৰাইজৰ মূৰত এক পুনৰ মাধমাৰ সদৃশ এই টোল কৰ বৃদ্ধিয়ে প্ৰভাৱ পেলাব বজাৰতো। কিয়নো আচলতে পূৰ্বতে যিসমূহ লঘু যান বাহন টোলগেটত এবাৰ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যি 145 টকা ভৰিব লাগিছিল আৰু অহা যোৱাৰ বাবে যে 220 টকা ভৰিব লাগিছিল, তাৰ ঠাইত এতিয়াৰ পৰা নতুন নিৰিখ হ'ব। এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত 150 টকা আৰু অহা যোৱাৰ বাবে 225 টকা। সমান্তৰালকৈ লঘু ব্যৱসায়িক যান বাহনে এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত 235 টকা দিব লাগিছিল আৰু অহা যোৱাৰ বাবদ 355 টকা দিব লাগিছিল। এতিয়াৰে পৰা ভৰিব লাগিব এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত 245 টকা আৰু অহা যোৱাৰ বাবদ 365 টকা। ঠিক তেনেদৰে যিসমূহ বাছ ট্ৰাক আছে 2XL যুক্ত বাছ ট্ৰাকে এবাৰ প্ৰৱেশত পূৰ্বতে দিব লাগিছিল 495 টকা, এতিয়াৰে পৰা ভৰিব লাগিব 740 টকা। আৰু সমান্তৰালকৈ 2XL বাহন যি বৰ্তমান নিৰিখ হ'ব এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত যি আচলতে 510 টকা আৰু অহা যোৱাৰ বাবদ 765 টকালৈকে বৃদ্ধি পাব এই টোল কৰ বৰ্তমান। আৰু যি পূৰ্বৰ উল্লেখ কৰিছোঁ 3XL যুক্ত ব্যৱসায়িক যি বাণিজ্যিক বাহন আছে, সেই বাণিজ্যিক বাহনে পূৰ্বতে এবাৰ প্ৰৱেশত দিব লগা হৈছিল 540 টকা আৰু অহা যোৱাৰ বাবদ দিব লগা হৈছিল 810 টকা। আৰু তাৰ ঠাইত এতিয়াৰে পৰা ভৰিব লাগিব যি আচলতে 555 টকা এবাৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰু অহা যোৱাৰ বাবদ 835 টকা। আৰু এনেদৰে প্ৰতিখন বাহনে এতিয়াৰ পৰা ভৰিব লাগিব অধিক হাৰত টোল কৰ, যাৰ প্ৰভাৱ আচলতে বজাৰত পৰিব আৰু ৰাজ্যৰ এক পুনৰ মাধমাৰ। কিয়নো ৰাজ্যত এতিয়া বানৰ বিভীষিকা আৰু তেনে সময়তে টোল কৰ বৃদ্ধিয়ে নিশ্চয়কৈ সাধাৰণ জনতাৰ মূৰত এক পুনৰ মাধমাৰ। 5 দিন অতিবাহিত হ'ল, তথাপি শান্ত হোৱা নাই কালৰূপী বান। ভিতৰুৱা অঞ্চলসমূহৰ হাজাৰ হাজাৰ লোক এতিয়াও বানৰ কবলত। টিয়ক আৰু মৰিয়নি সমষ্টিৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। NDRF, SDRF আৰু বায়ুসেনাই চলাই গৈছে উদ্ধাৰ অভিযান। 5 দিন পাৰ হ'ল, এতিয়াও ভিতৰুৱা অঞ্চলত বানত কক বকাই আছে বহু লোক। বানাক্ৰান্ত অঞ্চলত NDRF, SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। টিয়কৰ কাৱৈমাৰী মিচিং গাঁৱত বানত আবদ্ধ মহিলাক উদ্ধাৰ NDRFৰ। এগৰাকী বয়সস্থ অসুস্থ লোকক এনেধৰণে বনৰীয়া মিচিং গাঁৱৰ পৰা উদ্ধাৰ কৰি আনিছে আৰক্ষী আৰু NDRF বাহিনীয়ে। আমি সেই দৃশ্য দেখুৱাইছোঁ। এগৰাকী বয়সস্থ মহিলা, অসুস্থ মহিলাক এনেধৰণে উদ্ধাৰ কৰি আনিছে। যোৰহাট জিলাৰ টিয়ক আৰু মৰিয়নি সমষ্টিৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। জাঁজি নদীৰ বাঢ়নি পানীয়ে পুনৰ প্লাবিত কৰিছে টিয়কৰ 9 অঞ্চল। বহুত দুৰ্গম অঞ্চলত এতিয়াও বানত আবদ্ধ হৈ আছে শ শ লোক। NDRF, SDRFৰ লগতে বায়ুসেনাই নিৰবিচ্ছিন্নভাৱে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। শুকুৰবাৰে টিয়কৰ কাৱৈমাৰী মিচিং গাঁৱত বানত আবদ্ধ হৈ থকা এগৰাকী মহিলাক উদ্ধাৰ কৰে NDRFে।
4 দিনে বানত আবদ্ধ হৈ থকাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে মহিলাগৰাকী। সংকটজনক অৱস্থাত অসুস্থ মহিলাগৰাকীক এম্বুলেন্সৰ সহায়ত GMCHলৈ প্ৰেৰণ কৰে NDRF-এ। तो आज भी हमें एक कॉल आया था कि एक बुजुर्ग महिला काफी सीरियस कंडीशन में है और हमें वहां जाके ऑपरेशन करना है। तो रोड कनेक्टिविटी डिस्कनेक्ट थी, तो हमने बोट को लगभग 5 किलोमीटर पहले ही इन्फिल्ट्रेट किया और नदी ही पानी के साथ ही हम उस विक्टिम तक पहुंचे। वहां उनको PHD प्रोवाइड किया गया, हमने उनका वाइटल साइन लिया। उसके बाद जल्द से जल्द इवैक्यूएट कर, आप देख ही रहे हैं, हम लोग एम्बुलेंस में शिफ्ट कर दिए हैं, हैंड्स ऑफ रिपोर्ट सबमिट कर दिया है ताकि डॉक्टर इसका फर्दर এডভান্স মেডিকেল কেয়ার দে সকে। ইফালে বলিয়া বানত জিলাখনত টিয়ক আৰু মৰিয়নি সমষ্টি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বনাই ধনতোলাৰ ভগ্ন মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী। বানৰ কবলত পৰিছে টিয়ক, মৰিয়নি, যোৰহাট, তিতাবৰ সমষ্টিৰ মুঠ 5টা ৰাজহ চক্ৰৰ 177খন গাঁও। যোৰহাট জিলাত 19টা বান শিবিৰত 5,800 লোকে আশ্ৰয় লৈ থকাৰ বিপৰীতে নিজৰ সুবিধা অনুসৰি অতিৰিক্ত শিবিৰ স্থাপন কৰি 62,000 লোক আছে বুলি জনাইছে জিলা আয়ুক্ত জয় শিৱানীয়ে। প্ৰায় ডিষ্ট্ৰিক্টত 19 ৰিলিফ কেম্প খোলা হৈছে আজি তাৰিখত, আৰু 19 ৰিলিফ কেম্পত প্ৰায় around 5,800 মানুহ আছে। যোৱাকালি 6,200 আছিলে, আজি অলপ পানী কম হৈছে কাৰণে 400জন মানুহ ওলাই গ'ল। 5,800 মানুহ ৰিলিফ কেম্পত আছে। ইয়াৰ বাহিৰত প্ৰায় 62,000 আৰু পপুলেশ্যন আছে যোনে মানে ৰিলিফ কেম্পত অহা নাই, নিজৰ ঘৰৰ ওচৰতে ক'ৰবাত হাইলেণ্ডত শেল্টাৰ লৈ আছে, তাতেও আমি ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু সেই 62,000 মানুহকো আমি ৰিলিফ ইতিমধ্যে দিয়া হৈছে। প্ৰলয়ংকাৰী বানত 87,000 পশুধন আক্ৰান্ত হৈছে। ইতিমধ্যেই বানত ঘৰ দুৱাৰ, সা সম্পত্তি, কৃষি পথাৰ আদিৰ ক্ষয়ক্ষতিৰ জৰীপ SDRF আৰু NDRF বাহিনীৰ জৰিয়তে চলাই থকা হৈছে। ক্ৰপ ডেমেজ, ফিচাৰী ডেমেজ, ভেটেনাৰী কিবা কাৰোবাৰ পল্ট্ৰি ডেমেজ হৈছে, কাৰোবাৰ ঘৰ ডেমেজ হৈছে, কাৰোবাৰ বহুতখিনি মানুহৰ ঘৰত পানী থকাৰ কাৰণে কাপোৰ কিনি চব ডেমেজ হৈ গ'ল। গোটেইখিনি কম্পেনচেশ্যন SDRF নৰ্মছ মতে আমি প্ৰচেছ কৰিম, তাৰ কাৰণে এছেছমেণ্ট ইতিমধ্যে চলি আছে। ইফালে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰৰ বিস্তৃত অঞ্চল এতিয়াও জলমগ্ন। কঁপালৰ ঘাম মাটিত পেলাই কৰা সকলো সম্পদ নিমিষতে শেষ কৰি দিয়া প্ৰকৃতিৰ এই কাল ৰূপত অসহায় হৈ পৰিছে মানুহ। আনহাতে তিতাবৰ সমষ্টিৰ মুঠ 47খনকৈ গাঁও বৰ্তমানেও বানৰ কবলত আছে। কিছু অঞ্চলত পানী কমিছে যদিও বৰ্তমানেও 1 নম্বৰ জোনাকী মণ্ডলকে ধৰি কেইবাখনো গাঁও পানীৰ তলত। জোনাকী মণ্ডল গাঁও, বৰবামচুঙি, নামচুঙি আদি কেইবাখনো গাঁৱত বৃদ্ধি পাইছে জলস্তৰ। মেলামাটি পঞ্চায়তৰ দফলাটিং বিল গাঁৱত এতিয়াও বানত আবদ্ধ হৈ আছে 22টাকৈ পৰিয়াল। পথত এবুকু পানীৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত। যোগাযোগৰ কোনো ব্যৱস্থা নথকাৰ বাবে খাদ্য আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা বঞ্চিত হৈছে পৰিয়ালকেইটা। চিকিৎসা বিভাগৰ লোক থকাৰ পিছতো বানাক্ৰান্তৰ ওচৰলৈ যাব পৰা নাই। ঔষধ নিবলৈ হ'লেও প্ৰায় 2 কিলোমিটাৰ পথ সাঁতুৰিব লাগিব চিকিৎসাকৰ্মীয়ে। খাদ্য আৰু খোৱাপানীৰ অভাৱত ৰাজপথতেই অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে। যাব পৰা নাই ন সেইফালে? নাই পৰা। কিমান ঘৰ পৰিয়াল আছে? তাত 22 ঘৰ আছে। 22 ঘৰ আছে। তেওঁলোকে আহিব পৰা নাই? যাব পৰা নাই। ইয়ালৈ অহাৰ পিছত আমি যাবলৈ চেষ্টা কৰিছোঁ যদিও আপোনালোকে দেখিছেই নিশ্চয়, কিছু দূৰ আগলৈ গৈ যিটো পানীৰ সোঁত আছে সেইটোৰ পৰা মই নিজে ভূৰখন লৈ পেলাই ইয়াত অকল যাবলৈ ব্যৱস্থা আছে, এই ভূৰ এখনেই আছে আৰু সেইখন ভূৰত 2জন যাব নোৱাৰি। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নেৰানেপেৰা বৰষুণৰ পাছতে এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী। এফালে যদি কৃত্ৰিম বানৰ বিভীষিকা, আনফালে ইটোৰ পিছত সিটো ভয়ংকৰ ভূমিস্খলন। বশিষ্ঠৰ পাতৰকুছি, স্বৰ্গপুৰ আৰু খানাপাৰাত খহিল পাহাৰৰ মাটি। কোনোবা যদি আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত, কোনোবা আকৌ মৃত্যুৰ মুখৰ পৰা কথম্পি ৰক্ষা পৰিছে। নেৰানেপেৰা বৰষুণ আৰু পাহাৰবাসীৰ বিপদ। মহানগৰীত ইটোৰ পিছত সিটো ভূমিস্খলন। বশিষ্ঠৰ পাতৰকুছি, স্বৰ্গপুৰ, খানাপাৰাত ভয়ংকৰ ভূমিস্খলন। পাতৰকুছিত ভূমিস্খলনত গুৰুতৰভাৱে আহত এজন লোক। খানাপাৰাত পাহাৰৰ মাটি খহি মৃত্যু, গোধনা। বশিষ্ঠৰ স্বৰ্গপুৰত মেঘালয়ৰ পাহাৰে হেঁচি ধৰিলে কেইবাটাও ঘৰ।
এতিয়াও শূন্যত ওলমি ৰৈছে বহুকেইটা বাসগৃহ। এফালে কৃত্ৰিম বানে মহানগৰীত সৃষ্টি কৰিছে বিভীষিকা। দ্বিতীয় দিনাও মহানগৰী সিজুবাৰী, হাতীগাঁও, ৰুক্মিণীগাঁও, 6 মাইলকে ধৰি বিভিন্ন অঞ্চলত কৃত্ৰিম বান। বৃহস্পতিবাৰৰ নিশাৰ মুখলধাৰ বৰষুণৰ পাছতে মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে। বশিষ্ঠৰ পাতৰকুছি, স্বৰ্গপুৰ আৰু খানাপাৰাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বশিষ্ঠৰ স্বৰ্গপুৰত পাহাৰৰ মাটি আৰু প্ৰকাণ্ড শিলে ভাঙিলে বহু লোকৰ ঘৰ। স্বৰ্গপুৰ জ্যোতিপথত মেঘালয় পাহাৰৰ মাটি খহি পৰিল দীপ কলিতাৰ বাসগৃহত। ভূমিস্খলনত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল পৰিয়ালটোৰ মহিলাগৰাকী। পাহাৰটো মাটিখিনি খৰি আহিলে। আচলতে পাহাৰৰ ওপৰত এটা মেঘালয় ৰাস্তা আছে, ডাঙৰ ৰাস্তা, পাকা ৰাস্তা। সেই ৰাস্তাটো আপোনাৰ বহুত দূৰৰ পৰা এঢলীয়া হৈ আছে। পানীটো এনেকুৱা সোঁতত আহি আমাৰ এই ছাইডৰ গোটেই পাহাৰৰ ছাইডলৈ পানীটো পৰি পাহাৰটো কোমল হৈ যায়। ডাঙৰ বৰষুণ পৰিলে মাটি খহে। বহুত টকা, মোটামুটি 8 লাখৰ ভিতৰত মোৰ সৰ্বস্ব সম্পত্তি মোৰ শেষ হৈ গৈছে। এইফালে এটা লেট্ৰিন বাথৰুম মোৰ গোটেই গুড়া হৈ গ'ল। ইপিনে এতিয়াও বিপদজনকভাৱে শূন্যত ওলমি ৰৈছে বহুকেইটা ঘৰ। যিকোনো মুহূৰ্তত খহি পৰিব পাৰে পাহাৰৰ ঘৰকেইটা। এটা ফাগ হৈ গৈছে। যিকোনো মুহূৰ্তত এই দেৱালখন কিন্তু খহি পৰাৰ সম্ভাৱনা অধিক প্ৰবল বা অধিক প্ৰকট হৈ পৰিছে। ইয়াৰ কাষতে সমীপতে সেই স্থানতো প্ৰায় 5ৰ পৰা 6টা বাসগৃহ এতিয়াও শূন্যত ওলমি থকাৰ দৰে ওলমি আছে। কিন্তু তাতকৈ ডাঙৰ কথা, এই বাসগৃহটো কিন্তু সম্পূৰ্ণৰূপে ধ্বংস। যিকোনো মুহূৰ্তত যদি এজাক বৰষুণ আহে তেতিয়াহ'লে যে পৰিব একেবাৰে নিশ্চিত। বৰষুণ নাহিলেও পৰিব পাৰে, কাৰণ তলৰ যিটো অংশ সম্পূৰ্ণৰূপে দেৱালখন ভাঙি আহি থকা দেখিবলৈ পোৱা গৈছে। বশিষ্ঠৰ স্বৰ্গপুৰৰ পাছত পাতৰকুছিতো সংঘটিত হয় আন এক ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত গুৰুতৰভাৱে আহত হয় ভৰত ৰাভা নামৰ এজন লোকৰ। সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ত ICU চিকিৎসাধীন হৈ আছে লোকজন। আনহাতে খানাপাৰাৰ সীমান্তৱৰ্তী ৰিভয় জিলাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে হোৱা মুখলধাৰ বৰষুণৰ বাবে খহি পৰিল নিৰ্মাণাধীন পঞ্চতাৰকা হোটেলৰ গাৰ্ডৱাল। এটা পৰিয়ালৰ গোহালিত হোটেলৰ গাৰ্ডৱাল খহি পৰাত কেইবাটাও পশুধনৰ মৃত্যু। ভয়ংকৰ ভূমিস্খলনত প্ৰথমপি প্ৰাণ ৰক্ষা পৰে এটা পৰিয়াল। ऊपर जो आप देख रहे हो बिल्डिंग, ये बिल्डिंग के नीचे जो है कंस्ट्रक्शन वॉल लगा हुआ था, जो कि अनइंजीनियर अनस्ट्रक्चर था, जो कि वो प्रेशर को ले नहीं पाया और ऊपर से पूरा वो गीला हो गया और वो पानी का प्रेशर नहीं वो कर पाया और नीचे पूरा सारा लेके आ गया नीचे तक। और पूरा मेरा यहाँ जो इतना भी फार्म था इसके ऊपर पूरा आ गया और मेरे सारे जितने भी गाय थे इसके अंदर दब गए। लगभग कितना नुकसान हुआ आपका? मेरा कब का पूरा फाइनेंशियली नुकसान, और प्रॉपर्टी का मैं नहीं बोलूँगा कि वो मेरा ज़मीन का नुकसान, ऐसे मेरा ये कैटल और मेरा इसके लगभग मेरा 50 से 60 लाख का नुकसान हो। প্ৰতিকূল বতৰে এতিয়া শংকিত কৰি তুলিছে গুৱাহাটী মহানগৰৰ পাহাৰবাসী। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।